I have met the man last year. Is this sentence correct? No, this is not a correct sentence. But why? Okay, in this video, we are going to discuss why this sentence is incorrect. Hello everyone, my name is Anup and you are watching Exam English Hub. Today in this video, we are going to discuss the differences between simple past tense and present perfect tense. So without further ado, let's start the video. First, look at the definition, the use of simple past tense. What is simple past tense? The simple past tense is used to talk about an action that was completed in the past at a definite time. That means simple past tense হৈছে এটা এনেকুৱা action যিটো pastত হৈ গৈছিল যিটো pastত finished হৈছিল আৰু যাৰ এটা definite time আছে. For example, the boy bought a car last year. ইয়াত আমাৰ কি আছে definite time last year আছে আমি simple past tense bought use কৰিছো by past tense bought use কৰিছো or I met a stranger in the market yesterday. In this sentence, we get a definite time that is yesterday. Or যেহেতু definite time আছে আমি ইয়াত simple past tense met use কৰিছো. That means meter past tense met use কৰিছো. Always remember, whenever in a sentence you find or you get yesterday, last year, month, week, the other day, with, it is time, etc. Use simple past there. How? First write the subject. Then the second form of the main verb, then object. Okay? It was now simple past tense. Present perfect tense কি আসলে? Present perfect tense is used to talk about an action that was completed in the past but has a connection with the present. Present perfect tense হৈছে এনেকুৱা এটা action যিটো pastত finish হৈছিল তাৰ result তাৰ connection presentতো আছে বা য'ত কোনো ধৰণৰ specific time দিয়া নাই তাৰমানে the time is not mentioned or is not important টাইমটো কোনো দৰকাৰ নাই মেনশ্যন নকৰে আৰু ইয়াৰ ইম্পৰ্টেঞ্চো বহুত বেছি কম আছে বা নাই. For example, she has completed her work or I have done my homework. এই দুটা সেন্টেন্স আমাৰ কোনো ধৰণৰ আমাৰ ডেফিনিট টাইম বা স্পেচিফিক টাইম নাই আৰু সেইটো কাৰণে আমি কি কৈছোঁ ইয়াত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰিছোঁ. ছাবজেক্ট ফাৰ্ষ্ট লিখিছোঁ, হেভ অৰ হেজ লিখিছোঁ, ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰিছোঁ আৰু এটা অবজেক্ট ইউজ কৰিছোঁ. হৈছে সেইটো হৈছে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স. এতিয়া চাওঁ ইয়াৰ ডিফাৰেঞ্চবিলাক. ফাৰ্ষ্ট ডিফাৰেঞ্চটো হৈছে আমাৰ টাইম ৰেফাৰেঞ্চৰ ক্ষেত্ৰত. টাইমৰ ক্ষেত্ৰত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু চিম্পল পাষ্ট টেন্স বেলেগ বেলেগকৈ ব্যৱহাৰ কৰোঁ. প্ৰেজেণ্ট পাৰফেক্ট টেন্স প্ৰথম চাই লওঁ. Present perfect tense is used for an action that happened in the past without a specific time. Present perfect tense এনেকুৱা এটা actionৰ কাৰণে ব্যৱহাৰ কৰোঁ যিটো pastত complete হৈ গ'ল কিন্তু তাৰ এটা specific time দিয়া নাথাকে. For example, the man has completed the project. মানুহজনে project complete কৰিলে when there is no time. ইয়াত কোনো time নাই. There is no time given. যিহেতু ইয়াত সময় দিয়া নাই আমি ইয়াত present perfect tense ব্যৱহাৰ কৰিছোঁ. কেনেকৈ ইউজ কৰিছোঁ আমি has আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰিছোঁ. অ'কে, আকৌ চিম্পল পাষ্ট টেন্স ইজ ইউজ ফৰ এন এক্সন ডেট হেপেন ইন দ্য পাষ্ট এট এ স্পেচিফিক টাইম. চিম্পল পাষ্ট টেন্স আমি ব্যৱহাৰ কৰিম এটা ফিনিছড এক্সনৰ কাৰণে যিটো স্পেচিফিক টাইমত ফিনিছড হৈছিল. ফৰ এক্সাম্পল, I had my breakfast an hour ago. এই চেণ্টেন্সত আমাৰ এটা স্পেচিফিক টাইম আছে আৰু সেইকাৰণে আমি কি কৈছোঁ ইয়াত ভাৰ্বৰ থাৰ্ড ছেকেণ্ড ফৰ্ম পাষ্ট ফৰ্ম হেড ইউজ কৰিছোঁ. হেভৰ পাষ্ট টেন্স হেড ইউজ কৰিছোঁ. সেইটো আছিলে আমাৰ ফাৰ্ষ্ট ডিফাৰেঞ্চ. ছেকেণ্ড ডিফাৰেঞ্চ কি আছিলে? ছেকেণ্ড ডিফাৰেঞ্চ আছিলে আমাৰ কানেকশ্যন উইথ দ্য প্ৰেজেণ্ট. পাষ্টৰ কাম য'ত প্ৰেজেণ্টৰ কানেকশ্যন আছে তাত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স বা চিম্পল পাষ্ট টেন্স বেলেগ বেলেগকৈ ব্যৱহাৰ কৰোঁ. প্ৰেজেণ্ট পাৰফেক্ট টেন্স শ্ব'জ এ কানেকশ্যন বিটুইন পাষ্ট একশ্যন এণ্ড দ্য প্ৰেজেণ্ট ৰিজাল্ট. প্ৰেজেণ্ট পাৰফেক্ট টেন্সে পাষ্টৰ একশ্যনটোৰ লগত প্ৰেজেণ্টৰ এটা কানেকশ্যন দেখুৱায়. যেনে আই হেভ লষ্ট মাই কিজ চ' আই কাণ্ট অ'পেন দ্য ড'ৰ. মই মোৰ ঘৰৰ চাবি হেৰুৱালোঁ আৰু দৰ্জা খুলিব পৰা নাই. চাবি মই আগত হেৰুৱাইছিলোঁ, পাষ্টত হেৰুৱাইছিলোঁ, কিন্তু তাৰ ৰিজাল্টটো এতিয়া কি হৈছে দৰ্জা খুলিব পৰা নাই. পাষ্ট একশ্যন তাৰ প্ৰেজেণ্ট ৰিজাল্ট আছে, প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰিছোঁ. কেনেকৈ? হেভ আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰিছোঁ. কিন্তু চিম্পল পাষ্ট টেন্স শ্ব'জ এ কমপ্লিটেড পাষ্ট চিটুৱেশ্যন উইথ ন' কানেকশ্যন টু দ্য প্ৰেজেণ্ট. চিম্পল পাষ্ট টেন্সৰ এনেকুৱা এটা একশ্যনৰ কথা ক'ব যিটো পাষ্টতে ফিনিছড হৈ গ'ল, তাৰ প্ৰেজেণ্টত কোনো ধৰণৰ কানেকশ্যন নাথাকে. যেনে আই লিভড ইন গুৱাহাটী ফৰ 5 years. মই গুৱাহাটীত 5 বছৰ আছিলোঁ. বাট আই ডোণ্ট লিভ দেয়াৰ নাও. কিন্তু মই তাত এতিয়া বাস নকৰোঁ. পাষ্টৰ একশ্যন পাষ্টত ফিনিছড হৈ গ'ল কিন্তু ইয়াৰ প্ৰেজেণ্টত কোনো ধৰণৰ কানেকশ্যন নাই. হৈছে নেক্সট ডিফাৰেঞ্চ. নেক্সট ডিফাৰেঞ্চটো হৈছে আমাৰ ডিউৰেশ্যন আপ টু দ্য প্ৰেজেণ্ট ভাৰ্চেছ বিগিনিং ইন দ্য পাষ্ট. মানে কিবা এটা কাম যদি পাষ্টৰ পৰা চলি আহিছে বহুতবাৰ ৰিপিট হৈছে, কিবা এটা কাম বাৰে বাৰে চলি আছে, তেতিয়া আমি তাত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰোঁ. কিন্তু কৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইজ ইউজ টু টক এবাউট হাউ লং এ চিটুৱেশ্যন হেজ কণ্টিনিউড আপ টু নাও. মানে কিবা এটা কাম পাষ্টত আৰম্ভ হৈ কিমান সময় চলিছে তাৰ কাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ. য'ত হয়তো টাইম দিয়া নাথাকিব পাৰে, ষ্টাৰ্টিং টাইম নিদিব পাৰে বা স্পেচিফিক টাইম নাথাকিব পাৰে কিবা.
যেনে আই হেভ লিভড হিয়াৰ ফৰ মেনি ইয়েৰ্ছ, মই বহুত বছৰ ইয়াত বাস কৰিছোঁ, এটা চিটুৱেশ্যন বহুত সময় ধৰি চলিছে কিন্তু ইয়াত কোনো টাইম নাই, আমি কি কৰিছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰিছোঁ। কিন্তু চিম্পল পাষ্ট টেন্স ইজ ইউজ টু ফ'কাছ অন হুৱেন এ পাষ্ট একশ্যন বিগেন। চিম্পল পাষ্ট টেন্স আমি ইউজ কৰোঁ তাৰ কাৰণে যে কিবা এটা কাম কেতিয়া আৰম্ভ হৈছিলে, ইয়াত কোনো ধৰণৰ ইম্পৰ্টেঞ্চ নাথাকে, কিমান দেৰি চলিছে। যেনে আই ষ্টাৰ্টেড ৰিডিং দ্য বুক 1 week ago, এসপ্তাহৰ আগতে মই কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। কামটো মই পাষ্টত কেতিয়া কৰিছিলোঁ দেখুৱাই দিছে, তাত আমি চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিছোঁ। অ'কে, নেক্সট ডিফাৰেঞ্চ হৈছে ৰিপিটেড একশ্যন আপ টু নাও। আগৰ নিয়মৰ নিচিনা প্ৰায় একেই হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইজ ইউজ ফৰ এন একশ্যন ৰিপিটেড এ নাম্বাৰ অফ টাইমছ আপ টু নাও। প্ৰেজেণ্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰোঁ এনেকুৱা এটা একশ্যনৰ কাৰণে যিটো অতীতৰ পৰা পাষ্টৰ পৰা বহুত সময় ধৰি ৰিপিট হৈছে। যেনে আই হেভ ভিজিটেড দেলহি ছেভাৰেল টাইমছ, মই দেলহিলৈ বহুতবাৰ গৈছোঁ, কামটো বাৰে বাৰে ৰিপিট কৰিছোঁ, প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰিছোঁ। কিন্তু চিম্পল পাষ্ট টেন্স ইজ ইউজ ফৰ ৰিপিটেড একশ্যনছ ইন এ ফিনিছড পাষ্ট টাইম। চিম্পল পাষ্ট টেন্সটো আমি ৰিপিটেড একশ্যনৰ কাৰণে ব্যৱহাৰ কৰোঁ, কিন্তু যিটো এতিয়া চলি থকা নাই বুলি কৈছে, যিটো এতিয়া কোনো কানেকশ্যন নাইকিয়া হৈছে। যেনে আই ভিজিটেড দেলহি মেনি টাইমছ ডিউৰিং মাই কলেজ ডেজ, কলেজৰ টাইমত মই দেলহিলৈ বহুতবাৰ গৈছিলোঁ, সেইটো কাম পাষ্টত ৰিপিট হৈছিলে, কিন্তু তাৰ এতিয়া প্ৰেজেণ্টত কোনো ধৰণৰ কি হৈছে, কোনো প্ৰেজেণ্টত তাৰ কোনো ধৰণৰ কি এক্সিষ্টেঞ্চ নাই বুলি কৈছে, তাৰ কাৰণে আমি চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিছোঁ। নেক্সট চাওঁ, আমাৰ নেক্সট ডিফাৰেঞ্চটো হৈছে টাইম পিৰিয়ডৰ কাৰণে। কি বুলি কৈছে, প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ টু টক এবাউট চামথিং ডেট হেপেন ডিউৰিং এ পিৰিয়ড অফ টাইম আপ টু দ্য প্ৰেজেণ্ট। মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্স আমি ব্যৱহাৰ কৰোঁ কিবা এটা একশ্যনৰ কাৰণে যিটো এটা পিৰিয়ড অফ টাইমত হৈছিলে, এতিয়ালৈকে চলি আছে যিটো। আই হেভ ৱাচ্ড দিছ মুভি মেনি টাইমছ, মই চিনেমাখন বহুতবাৰ চাইছোঁ, কিবা এটা কাম আগতেও হৈছিলে আৰু এতিয়ালৈকে চলিয়ে আছে, কাৰণটো মানে মই এতিয়াও কামটো কৰোঁ, মই চিনেমাখন এতিয়াও চাওঁ। কিন্তু চিম্পল পাষ্ট টেন্স ইজ ইউজ টু টক এবাউট চামথিং ডেট হেপেন এণ্ড এট এ পাৰ্টিকুলাৰ ফিনিছ টাইম। কিন্তু চিম্পল পাষ্ট টেন্স আমি ব্যৱহাৰ কৰোঁ কিবা এটা একশ্যনৰ কাৰণে যিটো এটা পাৰ্টিকুলাৰ বা ফিনিছড টাইমত, মানে এটা পাৰ্টিকুলাৰ টাইমত ফিনিছড হৈ গৈছিলে। যেনেকৈ আই ৱাচ দ্য মুভি য়েষ্টাৰডে, মই চিনেমাখন কালি চাইছিলোঁ।